बरुवा आबसुनिया फाटगिरि जानानै जाबादि गुलाय गुजाय खालामनानै एनडिएफबिनि नखरफोरजों दुखु होबाय বিপিএফৰ একো কৰা নাই হাগ্ৰামা কি একো কৰা নাই যিবিলাকে যে কৈ থাকে এই বিটিসিকে হাগ্ৰামা মহিলাই ডাঙৰীয়া কৰিছে বিপিএফ দলে কৰিছে আজি 2003 চনৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৰা চুক্তিত কি আছিল বিটিসি এৰিয়া 4টা ডিস্ট্ৰিক্ট থাকিব কোকৰাঝাৰৰ বাদেও 3টা নতুন ডিস্ট্ৰিক্ট গঠন কৰা হ'ব উদালগুৰি বাক্সা आरु सिरां जोंहा मोननो गोनां बिटिसिनिख्रुइ साबसिन हामसिन मोननो गोनां गोरोबथाखौ नैबे प्रमद बरुवा आबसुनिया फाटगिरि जानानै जाबादि गुलाय गुजाय खालामनानै एनडिएफबिनि नखरफोरजों दुखु होबाय बर'फ्रा आलादा रायजो मोनबाय नामा बर'फ्रा इउनियन टेरिटरि मोनबाय नामा बर'फ्रा स्टेट उइथ स्टेट मोनबाय नामा হাগ্ৰামাই কৈছে মই চিফ হাগ্ৰামাই চিফ আজিৰ তাৰিখত আমিতো সেলিউট কৰোঁ হাগ্ৰামাক কাৰণ কিয় সেলিউট কৰোঁ যি নহওক হাগ্ৰামাই আজি যিখিনি বিটিসি মানুহক দিছে কোনো আমি দিব পাৰা নাই অন্য हम देखते हैं अगर अच्छा है हम ये आंदोलन छोड़ देंगे और इसको हम लोग एक्सेप्ट करेंगे लेकिन एक साल तक क्यों बोल नहीं पाया कि त्रिपुरा सालों जिसके लिए मांग कर रहा है जिस समस्या के लिए बोल रहा है ये समस्या एक्चुअली क्या है नाटকৰ দ্বাৰা ভাওনা কৰিবলৈ শিকালে যিখিনি তেওঁ নৃত্য শিকিলে সেইবিলাকৰ কাৰণে আজি অসমীয়া সমাজত এই কলা এই সংস্কৃতি এই ভাষা আজি জীয়াই থাকিল আৰু আজিৰ আধুনিক অসমীয়া ভাষা ইয়াৰে অৱদান কাৰণ এই বৰগীতবিলাক যদি আমি লিখি নাথাকিলে হয় এই সময়ত 550 বছৰৰ কথা আমি অনুমান কৰোঁ আমাৰ ভাষা আজি যে ইমান প্ৰত্যেকটা কথাবিলাক আনৰ লগত কথা পাতিবলৈ শেয়াৰ কৰিবলৈ ইমান ধুনীয়া ধুনীয়া শব্দাৱলী আৰু যিটোৰ দ্বাৰা আমাৰ ভাৱবোৰ ইমান ধুনীয়াকৈ আমি প্ৰকাশ কৰিব পাৰোঁ এই অসমীয়া ভাষা যদি 550 বছৰ আগত যদি আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ নকৰিলে হয় কম দিনৰ ভিতৰত এই অসমীয়া ভাষা আজিৰ অৱস্থাটো নাপালে হয় গতিকে জন্মদাতা ইয়াৰ তেওঁ যদি নাথাকিলে হয় আধ্যাত্মিক লাইনত ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ নামত মানুহক জীৱন যাপনৰ জ্ঞান ধাৰণা দি যদি সকলোকে আকোৱালি লয় তেওঁৰ আদৰ্শক বিলাই নিদিলে হয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে এক হ'ব নোৱাৰিলে হয় আৰু আজিৰ অসমীয়া পৰিচয়টো নাপালে হয় এই অসমীয়াৰ পৰিচয় শ্ৰীমন্ত শংকৰদেৱৰ দান শ্ৰীমন্ত শংকৰদেৱ নহলে ৰজা মহাৰাজাৰ দিনৰ যিটো অৱস্থা আমি আজি ইতিহাস পঢ়ি পাইছো বুৰঞ্জী পঢ়ি পাইছো কেতিয়াও অসমৰ জনগণই এক হৈ এটা পৰিচয় এটা ৰাজ্য এটা সমাজ কেতিয়াও হ'ব নোৱাৰিলে আৰু গুৰুদেৱৰ কাৰণে এই সকলোবোৰ সম্ভৱ হৈছে তো আমি ভাগ্যৱান পৃথিৱীত বহুত মহাপুৰুষ আছে বহুত ডাঙৰ ডাঙৰ মহাপুৰুষ জন্ম লৈছে বহুতে মানৱ জীৱনৰ প্ৰণালীৰ বিষয়ে মানুহক জ্ঞান দিছে কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিমানখিনি তেওঁৰ গুণ আছিলে মই ভাবো আনৰ ইমান নাছিলে যীশু খ্ৰীষ্টই কেতিয়াও নাচ গান শিকোৱা নাছিলে নাটক শিকোৱা নাছিলে মই পোৱা নাই প্ৰাৰ্থনা গাইছিলে নাগাইছিলে ইটোও মই নাজানো যেটো আমাৰ শ্ৰীমন্ত শংকৰদেৱে বৰগীত ৰচনা কৰিছে ইয়াৰ পিছত শ্ৰীমন্ত শংকৰদেৱক ফলো কৰি পালে আমাৰ মাধৱদেৱে ৰচনা কৰিলে আজি অভুৰ আমি এজন মানুহে জীৱনত আধাখিনিও মুখস্থ ল'ব নোৱাৰো আধাখিনিও আমি গাই ফালে শেষ কৰিব নোৱাৰো তেনেকুৱা ধৰণৰ কোনজন মহাপুৰুষ কোনজন ধৰ্মীয় গুৰু আছে যিজনে ইমানখিনি গুণৰ অধিকাৰী আছিলে যিজন নাটক লিখিছিল যিজন প্ৰাৰ্থনা লিখিছিলে যিজন নৃত্য শিকাইছিলে যিজন বাদ্যযন্ত্ৰ মানে বজাবলৈ শিকাইছিলে কোন গৌতম বুদ্ধই শিকাইছিলে না হযৰত মহম্মদে শিকাইছিলে না কোনে শিকাইছিলে বিভিন্ন ধৰ্মগুৰুবিলাকৰ জীৱনী যদি আমি পঢ়ো ইমানখিনি গুণৰ অধিকাৰী আমি নাপাওঁ গতিকে শ্ৰীমন্ত মহাপুৰুষৰ বিষয়ে কাৰোৱে লগত তুলনা কৰিব নোৱাৰে আৰু কৈ আমি শেষ কৰিব নোৱাৰো আৰু সেই কথা যদি প্ৰত্যেকজন অসমীয়াই অনুভৱ কৰিব পাৰে তেতিয়া আমি সকলোই
কিমান এটা ধুনীয়া জ্ঞানৰ অধিকাৰী মনৰ অধিকাৰী হ'ব পাৰো আমি কল্পনা কৰোঁ এইটোৱেই মাত্ৰ অসমৰ মানুহৰ কম নিজৰটো আমি কেতিয়াও ডাঙৰ নাভাবো নিজৰ গুৰুজনৰ বিষয়ে আমি জানিবলৈ চেষ্টা নকৰো আনৰ কিতাপ আমি আনি পালে গোটেই লাইব্ৰেৰী ভৰ্তি কৰি দিওঁ মানুহৰ জীৱনী কিন্তু আমাৰ গুৰুদেৱৰ বিষয়ে আমি কেতিয়াও অধ্যয়ন কৰিবলৈ আমাৰ ইচ্ছা নহয় আমাৰ এইটোৱেই মাত্ৰ ভুল আছে আজি সত্ৰ মহাসভাৰ মাজে মাজে বিভিন্ন অন্যান্য আমাৰ শংকৰদেৱৰ যিখিনি আপোনাৰ ভক্ত আছে ভকতসকলৰ আছে এইবিলাকতো আমি কেতিয়াবা যাওঁ আমাৰ মাজত কিছুমান কথাবিলাক ওলাই থাকে এওঁলোকৰ ভুল একো নাই চবে সময়ৰ কথা সত্ৰ যদি নাথাকিলে হয় সেই সময়ত 300-400 বছৰৰ আগত শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ আজি যাক আমি ধৰ্ম বুলি কৈছো এয়া জীয়াই ৰাখিবলৈ কোনো এটা ঠাই নাছিলে সত্ৰৰ দ্বাৰাহে এইটো জীয়াই থাকিল ইয়াৰ পিছত আজি তাকে লৈ ফালে সত্ৰৰ বাহিৰত শংকৰ সংঘৰ নাম লৈ ফালে আমি ঘৰে ঘৰিও এইখিনি বস্তু লৈ যাবলৈ সক্ষম হৈছো তাৰ পিছত কোনোবাই আকৌ তাকে কৃষ্ণ গুৰু বুলি কৈ ফালে এই আদৰ্শকে বিলাবলৈ আজি সুযোগটো পালে যদি সত্ৰ নাথাকিলে হয় ভগৱানে জানে 300 বছৰ এইটো যাই ৰাখাটো সম্ভৱ আছিল না নাছিল তো এই কথাবিলাক আমি ভাবিলে আমি জানো সবৰে দৰকাৰ আছিল প্ৰত্যেকটা মুহূৰ্তত প্ৰত্যেকজনে কাম কৰা আজি যদি আমি এই সিচুৱেশনত ভাবো তেতিয়াহলে আমি যদি গধুৰভাৱে নাভাবিলে আমি ভাবো যে তেওঁ ইমান কৰা নাই কিন্তু ইমান কৰা নাই বুলি কোৱা মানুহ যদি এইখিনি কৰি নথলে হয় আমি আগগুৰি বিচাৰি নাপালো হয় এই নাম ঘোষা এই কীৰ্তন ঘোষা এই বৰগীত হেৰাই ফালে ক'ত যে থাকিলে হয় এই যে আমি এতিয়াও কি বস্ত্ৰ বুলি কৈ থাকো আমি যে বিচাৰি আজিও নাপালো এইবাৰ চৰকাৰে আনিম বুলি কৈছিলে সবে আশা কৰিছিল কি আছিলে বৃন্দাবনী বস্ত্ৰ নাই কিন্তু আহি নাপালে আমাৰ তাত এতিয়াও নহয় জানো এই বৃন্দাবনী বস্ত্ৰৰ নিচিনা বৰগীতো আমি শুনিলো হয় যে আমেৰিকাতহে বুলি গৈ পালে লাইব্ৰেৰীত বুজি